নমস্কাৰ নিউজ নাৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ অসমীয়া লোক সংস্কৃতিৰ ভঁৰাল চহকী কৰা ৬০ বছৰৰ ঊৰ্ধ্বৰ ঢকুৱাখানাৰ তিলেশ্বৰ চুতীয়াক শিল্পী পেঞ্চন প্ৰদান কৰিবলৈ অনুৰোধ অঞ্চলবাসী ৰাইজৰ নিউজ নাওৰ এক ৰিপৰ্ট অসমীয়া লোক সংস্কৃতিৰ ভঁৰাল চহকী কৰা ৬০ বছৰীয়া এজন ককা ঢকুৱাখানাৰ নপাম অঞ্চলৰ তিলেশ্বৰ চুতীয়া 10 বছৰ বয়সৰ পৰাই লোকবাদ্যৰ লগত জড়িত এইজন ককা ঢকুৱাখানাৰ ঘিলামৰাৰ লগতে বিভিন্ন প্ৰান্তত এইজন ককাই ভাওনা যাত্ৰা পাল্লা দিহানামৰ লগতে জড়িত হৈ আহিছে এইজন ককাই অঞ্চলটোত যুৱক যুৱতীক ভাওনা দিহানাম যাত্ৰাপাল্লা আদি প্ৰশিক্ষণ প্ৰদান কৰি আহিছে সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা শিল্পী পেঞ্চন প্ৰদানৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে অঞ্চলটোৰ ৰাইজে আমাৰ চেনেলৰ তৰফৰ পৰা চৰকাৰক অনুৰোধ জনাইছো এইজন তিলেশ্বৰ চুতীয়াক শিল্পী পেঞ্চন প্ৰদান কৰাৰ ব্যৱস্থা কৰিবলৈ মোৰ নাম বলিবাম নপাম গাঁৱৰ এজন বিধয়া ধৰি লওক মোৰ নাম শ্ৰী তিলেশ্বৰ চুতীয়া আৰু এই বিষয়ত প্ৰায় সৰুকালে 1958 চনত জন্ম তাৰ ঠিক 8-10 বছৰ ফালৰ যেতিয়াৰ পৰাই মই এই বিষয়ে জড়িত তাৰ পাছৰ পৰা অলপ জোৱানলৈ আহিলে জোৱানৰ পাছত বাহিৰলৈ গৈছোঁ যোৱাৰ পাছত তাৰ পৰা এতিয়া বয়স হৈ আহিলে বয়স অহাৰ পাছতে গাঁৱতে ইপাকে সিপাকে ঘূৰি কামটো চলাই আছোঁ এৰি দিয়া নাই ৰাইজে এতিয়া বৃদ্ধও হৈছে আৰু আপুনি কি কি বাদ্য বজাব জানে বজোৱাটো মানে বিশেষকৈ ঢোল খোল নেগেৰা এনেকৈ তাবলা আৰু ধৰি লোৱা কুকাৰী ইমানখিনি আৰু মানে আপুনি প্ৰশিক্ষণো দি আহিছে আপুনি প্ৰশিক্ষণ মই দিয়া নাছিলোঁ মোৰ পিতৃৰ পৰাই শিকা মোৰ পিতৃগুৰুৱে তেখেতৰ পৰা শিকিছোঁ বিশেষকৈ এই বিষয়টো এনেকুৱা শিল্পী পেঞ্চন বুলি কোৱা শুনিছোঁ আৰু এইমতে আপোনালোকৰ ওচৰত জনাইছোঁ আৰু সেইমতে আপোনালোকক নিমন্ত্ৰণ কৰি আনিছোঁ আৰু এইমতে যাতে চৰকাৰে সেই বৃদ্ধ বয়সত আমাকো যেন এই শিল্পী পেঞ্চনৰ নামত দি আমাক যেন উপকাৰ সাধন কৰে আৰু বয়সৰ অনুসৰিহে সিদ্ধান্তলৈ আগবাঢ়িছোঁ তাকে কয় আৰু ক'বলৈ উপায় নাই চুতীয়া সেইজন মোৰ ক্লাছ ফ্ৰেণ্ড আছিল আমি একেলগতে স্কুল গৈছিলোঁ একে সমবয়সী মানুহ কিন্তু তেখেতৰ দেউতাক মানে কথালৈকে সেই সময়ত মানে কথালৈকে ৰবিৰাম চুতীয়া তেখেত মানে বাই নাছিল গতিকে মানে তেওঁ তেতিয়াৰ পৰাই মানে এই সাংস্কৃতিক বা যিকোনো সংগীতৰ ক্ষেত্ৰত তেখেত মানে জড়িত আছিল আমি কিন্তু পঢ়া শুনাত থাকিলোঁ গতিকে তেখেতে মানে পাছৰ দশত কালক্ৰমত তেখেতে মানে শিক্ষাৰ প্ৰতি অনীহা হ'ল তেখেতে মানে অকল বাদ্যযন্ত্ৰৰ প্ৰতি বা ধৰি লওক এই মানে যিবোৰ সাংস্কৃতিক যিবিলাক নেকি মানে ক'ৰবাত পালা হয় ক'ৰবাত মানে কথালৈকে ভাওনা হয় সেইবিলাক মানে খোল চোল বজাবলৈ বা মানে তবলা বজাবলৈ তেখেত গুচি যায় আমি কিন্তু পঢ়াত ব্যস্ত হৈ আছিলোঁ আমি যি সময়ত মানে মেট্ৰিক পাছ কৰিলোঁ তেখেতো 76ত মানে মেট্ৰিক এপ্ৰিল হ'ব লাগিছিল কিন্তু তেখেতে মানে মেট্ৰিক দিয়া নহ'ল আমি মানে 76ত আমি মেট্ৰিক পাছ কৰি পেলাই আমি কলেজলৈ গুচি গ'লোঁ তাৰপিছত BA পাছ কৰিলোঁ তাৰপিছত মানে কথালৈকে তেখেতে মানে কিন্তু অবিৰতভাৱে তেখেতে মানে সংস্কৃতি মানে সাধনত মানে ব্ৰতী থাকিল তাৰপিছত যেতিয়া মানে মোৰ মানে 3টা মানে ল'ৰা ছোৱালী হ'ল তাৰপিছত মানে মোকো মানে তেখেতে মানে কথালৈকে মানে যে এই বৰুৱা তুমি এটা মানে ভাওনা কৰা এই বুলি কৈ পেলাই মোক মানে সেই মানে প্ৰায় 50 ঊৰ্ধ বয়সৰ মানুহ এজনক মানে ক'লে মানে ভাওনাত মানে কথালৈকে তেওঁ জোৰ কৰি পেলাই মোক মানে 2জন পাত্ৰ খুৱাইছিল মানে তেওঁ ভাওনাও শিকাই আহিছে গতিকে মানে মোকো মানে ভাওনা পাত ল'বলৈ তেওঁ ঘৰতে মানে আহি পেলাই মানে ফুল বাই পেলাই মোক মানে যি সময়ত মোৰ ল'ৰাই ভাওনা পাত কৰিব লাগে সেই সময়ত মানে প্ৰথম মানে তেখেতে মানে ভাওনা মোৰ প্ৰশিক্ষণ দিছিল আপুনি প্ৰশিক্ষণ প্ৰদান কৰি আহিছে বিনামূলীয়াভাৱে আপুনি প্ৰশিক্ষণ প্ৰদান কৰি আহিছে আৰু আপোনাক দেখি আপোনাৰ শিল্পী জীৱন দেখি বহুত অগ্ৰজে আৰু অনুজে আপোনাৰ পৰা অনুপ্ৰাণিত হৈছে প্ৰেৰণা লাভ কৰিছে আৰু আপুনি নিস্বাৰ্থভাৱে বহুতক শিক্ষাদান কৰি গতিকে শিক্ষাদান কৰি এনেকুৱাই ভাল লাগে কোনো গাঁৱত গৈ মানে বহু শুশ্ৰূষা কৰে আৰু বৰ মৰমেৰেও মাতে বিশেষকৈ ভুল সিদ্ধান্ত ক'তো নাপালোঁ বিশেষকৈ টকা পইচাৰ বিষয়ে আমাক একো নকয় আমিও বৰ বিচাৰিবলৈ মন নকৰোঁ সেই আত্মীয় কাৰণতে ইমান দিন এই বয়সলৈকে আপোনাৰ সমাজৰ লগতে বাহিৰে ভিতৰে ঘূৰিব তেওঁৰ পৰা লৈছিলে নেকি নমস্কাৰ আমি বৰদৈবাসী নপাম এৰিয়া তিলেশ্বৰ চুতীয়া সদ্যহতে আমাক যথেষ্টখিনি প্ৰেৰণা যোগাই আহিছে আৰু আমাক নাম পাতি শিকালে তেওঁৰ ওচৰতে আমি প্ৰশিক্ষণ ল'লোঁ নাম পাতি নেগেৰা শিকালে আমাৰ দুগৰাকী মহিলাক আৰু তেওঁলোকো এগৰাকী আজি আছে ইয়াত আৰু এগৰাকী উপস্থিত থাকিব নোৱাৰিলে মানে অঞ্চলবাসী ৰাইজক চবকে শিকায় তেওঁ প্ৰশিক্ষণ দিয়ে আমাৰ পাৰ্টিটো শিকাইছে বুলিয়ে নহয় তেওঁ কি শিকাই আহিছে সকলোখিনিকে শিকাইছে আৰু য'লৈ তেওঁ মাতে নিমন্ত্ৰণ কৰি তাতো যায় তেওঁ আৰু আমাক যাত্ৰাপালাও তেওঁ শিকাইছিলে মোৰ গুৰুৱে হয় মই বিবেকপাত কৰিছিলোঁ যাত্ৰাপালাত তেওঁ মোক যথেষ্টখিনি কষ্ট কৰি শিকালে ঘৰত গৈ সেই হেতুকে মই তেওঁৰ পৰা যথেষ্টখিনি মানে আগবাঢ়িব পাৰিছোঁ
আৰু সেই হেতুকে তেওঁ যাতে চৰকাৰৰ ফালৰ পৰা কিবা এটা সুবিধা পায় তাৰ বাবে মোৰ বিনম্ৰ অনুৰোধ থাকিল। মানে আপোনালোকৰ তিলেশ্বৰ চুতীয়া যদি নহয় অনুষ্ঠান তিলেশ্বৰ চুতীয়া প্ৰতিষ্ঠান নহ'লে একো আমাৰ নচলে এইবিলাক আপোনালোকৰ ইয়াত তাৰমানে নাম নাইকিয়া হ'ব আৰু বৰদৈ এলেকাত? তেখেত নহ'লে আমাৰ নাম নাইকিয়া হ'ব। তেনেকুৱা এজন ব্যক্তি ওলোৱা নাই, কিন্তু হ'ব লাগে বুলি ভাবোঁ। চৰকাৰৰ ফালৰ পৰা শিল্পী পেঞ্চনো পোৱা নাই। নাই। আপোনালোকে অঞ্চলবাসী হৈ পিনি কি অনুৰোধ জনাব চৰকাৰলৈ? চৰকাৰলৈ আমি অনুৰোধ জনাইছোঁ যে তেওঁক শিল্পী জগতৰ ফালৰ পৰা কিবা এটা যে দিছে বুলি আমি শুনিছোঁ, সেইটো আজিলৈকে পোৱা নাই, সেইটো যেন তেওঁক দিয়ে, তাৰ বাবে আমি বিনম্ৰ অনুৰোধ কৰি চৰকাৰক আমি জনাইছোঁ তেখেতে পাব লাগে। নমস্কাৰ।